বহুত মানুহে চাইবাৰ ক্ৰাইমৰ কাৰণে ভিক্টিম হৈ আছে বা মানুহৰ একাউণ্টৰ পৰা বহুত পইচা চুৰি হৈ আছে। তো এইটো বিষয়ে মানুহ বেছি ভালকৈ নাজানে। এইটোৰ কাৰণে মানুহৰ একাউণ্টবোৰ মানে হেক হৈ আছে। দ্বাৰা মোক জনোৱা হৈছে যে মোক ডিজিটেল এৰেষ্ট কৰিছে। চ' আপুনি কি কৰি আছে, সেই যোনটো নাম্বাৰটো আছে সেইটো সিহঁতক জনাই আছে, লগে লগে সিহঁতে কি কৰিব, সেই নাম্বাৰটো ব্লক কৰি দিব, ছাছপেক্ট লিষ্টত সোমাই দিব। নেক্সট টাইম হয়তো আপোনাৰ লগত বস্তুটো হৈছে যাতে নেক্সট কাৰোবাৰ লগত হ'ব নোৱাৰে, সেইটো কাৰণে আপুনি এনশ্যোৰ কৰিব। হয়, আপোনালোকে চাই আছে B24 নিউজ আৰু B24 নিউজত মই মোবাৰক আলী। আজি আমাৰ টপিক হ'ল চাইবাৰ ক্ৰাইম। চাইবাৰ ক্ৰাইমৰ পৰা কেনেকৈ মানুহ ওলাব পাৰে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মোৰ ওচৰত এগৰাকী অধিবক্তা উপস্থিত আছে, তেওঁৰ পৰা পোনে পোনে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। চাইবাৰ ক্ৰাইমত মানুহ কেনেকৈ ফচি যায় সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি জনাব? মই এইটোৱে জনাব খুজিছোঁ যে আজিৰ ডেটত বহুত মানুহে চাইবাৰ ক্ৰাইমৰ কাৰণে ভিক্টিম হৈ আছে বা মানুহৰ একাউণ্টৰ পৰা বহুত পইচা চুৰি হৈ আছে। তো এইটো বিষয়ে মানুহ বেছি ভালকৈ নাজানে। এইটোৰ কাৰণে মানুহৰ একাউণ্টবোৰ মানে হেক হৈ আছে। তো ইনিচিয়েলি কি হয়, দুই ধৰণৰ চাইবাৰ ক্ৰাইম হয়। এটা হৈ আছে যোনটোৰ পৰা আপোনাৰ একাউণ্টৰ পৰা পইচা চুৰি হৈ আছে, আৰু এটা ছেকেণ্ড যোনটো আছে সেইটো বহুত কম মানুহে জানে, যোনটো যে কিবা এটা এমাউণ্টৰ কাৰণে আপোনাৰ গোটেই একাউণ্টখিনি ফ্ৰিজ কৰি দিয়া হয়। ছাপ'জ আপুনি এটা দোকানী হয়, তো আপোনাৰ দোকানত কোনোবাই সেইখিনি আজিকালি চবেই ফোনপে' গুগল পে' ইউজ কৰে, তো সেইখিনি পে'মেণ্ট কৰি দিয়ে, সেইটোৰ কাৰণে আপোনাৰ একাউণ্টটো ফ্ৰিজ হৈ যায়। তো ফাৰ্ষ্ট অফ অল আমি প্ৰথমটোত যাম, যোনটোৰ কাৰণে আমাৰ একাউণ্টবোৰ হেক হৈ কেনে আমাৰ একাউণ্টৰ পৰা গোটেই পইচাখিনি হেকাৰ্ছবোৰে লৈ লয়। তো এইটোত কি হয়, ইনিচিয়েলি হেকাৰবোৰে আমাক আইদাৰ ফোন কৰে, নহ'লে মেছেজ দিয়ে লিংক এটা দি কেনে, নহ'লে কি কৰে আমাক এটা এপ পঠায় যে এপটো ইনষ্টল কৰক, এইটো দি আপোনাৰ KYC বা যোনকেইটা পেঞ্চন পাই আছে সিহঁতক কয় যে আপোনালোকৰ ই চাৰ্টিফিকেট যোনটো হয়, লাইফ চাৰ্টিফিকেট, সেইটো ৰিনিউ কৰাৰ কাৰণে আপোনাক এপটো দিয়া হয়। তো এইটোৰ ফলত কি হয়, সেই হেকাৰ্ছবোৰে আমাৰ মোবাইলত এক্সেছখিনি গোটেইখিনি পাই যায়। তো তেতিয়া সিহঁতে সেই যোনটো লিংকটো পঠায়, লিংকটো ক্লিক কৰাৰ লগে লগে আমাৰ একাউণ্টৰ পৰা গোটেইখিনি পইচা সিহঁতৰ একাউণ্টত গুচি যায়। তো আমি আজি এইটো বিষয়ত ডিছকাছ কৰিম যে এইটোৰ পৰা বাচিবৰ কাৰণে, আমাৰ একাউণ্টবোৰ ছেভ কৰিবৰ কাৰণে বা আমাৰ যোনটো কষ্টৰ পইচাবোৰ ছেভ কৰাৰ কাৰণে আমি কি কি পদক্ষেপ ল'ব পাৰোঁ, কি কি ষ্টেপ ল'ব লাগে যাতে আমি এইটোৰ পৰা ছেভ থাকোঁ। ফাৰ্ষ্ট অফ অল প্ৰিভেনশ্যন, যে যাতে আমি সেইটোত নপৰোঁ, আৰু যদি পৰিছোঁ তাৰপিছত আমি কি কৰিব পাৰোঁ। আৰু এটা বস্তু বৰ্তমান বেছিকৈ আমি শুনি আছোঁ বা সংবাদ মাধ্যমত দেখি আছোঁ, ডিজিটেল এৰেষ্ট। এই ডিজিটেল এৰেষ্ট বস্তুটো আচলতে কি? একচুৱেলি ডিজিটেল এৰেষ্টটো যদি আমি সহজ ভাষাৰে ক'ব যাওঁ, ডিজিটেল এৰেষ্টটো এনেকুৱা হয় যে ফাৰ্ষ্ট অফ অল আপোনাৰ মোবাইলত আইদাৰ হয়তো ভিডিঅ' কল আহিব বা ফোন আহিব। ফোনত আপোনাক কোৱা হ'ব যে আপোনাৰ এটা ইলিগেল পাৰ্চেল আছে, বা আপোনাৰ নামত অমুক জেগাৰ পৰা এটা এনেকুৱা FIR ৰেজিষ্টাৰ কৰা হৈছে যে আইদাৰ আপুনি ৰেপ কেছত পৰিছে বা মাৰ্ডাৰ কেছত আপোনাৰ নামটো আছে। তো এতিয়া কি কৰিব খোজে, আপোনাক ভিডিঅ' কল কৰা হ'ব, সেইটো দি আপুনি যোনটো ষ্টেটমেণ্ট আছে দিয়ক, আৰু নহ'লে আপুনি ফিজিকেলি ইয়াতে আহক। তো চবেই ভাবে যে মই তাতে যোৱাতকৈ মই এটলিষ্ট ভিডিঅ' কলত সেইটো কৰাটোৱে বেছি ভাল হ'ব। যেতিয়া আপুনি ভিডিঅ' কলটো কৰে, লগে লগে আপোনাক কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া হয় যে আপুনি কাৰ লগত কথা পাতিব নোৱাৰিব, আপুনি কাকো জনাব নোৱাৰিব যে আপুনি ডিজিটেল এৰেষ্ট হৈছে, বা কাকো কল কৰিব নোৱাৰিব, বা 2 মিনিটৰ ওপৰত আপুনি ৱাশ্বৰুমতো যাব নোৱাৰিব। এইটোৰ ক্ষেত্ৰত কি হয়, 10 ঘণ্টা 12 ঘণ্টা 15 ঘণ্টা কিছুমান ক্ষেত্ৰত চোৱা গৈছে যে 15-20 দিন পৰ্যন্ত সিহঁতক এই ভিডিঅ' কলৰ জৰিয়তে সিহঁতক ট্ৰেক কৰি ৰখা হৈছে। এইটো জেইল নহয়, বাট জেইলৰ এটা জেলতকৈ বেছি বেয়া বস্তু। কাৰণ সেইটোতো আপুনি না কাকো জনাব পাৰি আছে, না আপুনি কোনো এডভকেটক কল কৰিব পাৰি আছে। তো সেইটো কি হৈছে, এনেকৈ ট্ৰেক কৰি কেনে ইনিচিয়েলি আপোনাক জাষ্ট ট্ৰেক কৰি ৰখা হ'ব। তাৰপিছত লাহে লাহে আপোনাৰ পৰা ইনফৰ্মেশ্যন লোৱা হ'ব। ইনফৰ্মেশ্যন ল'ব যে আপোনাৰ একাউণ্ট নম্বৰ কি আছে, যিখিনি এমাউণ্ট আছে সেইটো আমাক নটাৰী একাউণ্টত চেণ্ড কৰক, কোৰ্টৰ একাউণ্টত চেণ্ড কৰক, নহ'লে কিন্তু আপোনাক ধৰিবৰ কাৰণে আমি যাম। তো আপুনি কি কৰিব, বাচাৰ কাৰণে ক'ব ঠিক আছে যিমান পইচা আছে মই দি দিওঁ, সেইটোতো সিহঁতে কি ক'ব, আপোনাক ৰিফাণ্ড দি দিব। একবাৰ আপুনি সিহঁতক পইচাখিনি ডেপজিট কৰি দিলে, সেই নটাৰী একাউণ্ট যোনটো সিহঁতে কৈ আছে, দিয়াৰ লগে লগে সিহঁতে আপোনাক ডিজিটেল এৰেষ্টটো হেক কৰি কিনে লগে লগে আপোনাক ব্লক কৰি দিব। যেতিয়া ডিজিটেল এৰেষ্ট বুলি ফোন যোগে আমাক জনাই যে আপুনি ডিজিটেল এৰেষ্ট হৈ গৈছে বা আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে, ফাৰ্ষ্ট আমাৰ কামটো কি হ'ব? ফাৰ্ষ্ট অফ অল ডিজিটেল এৰেষ্টটো কোনো ধৰণৰ লিগেল বস্তু নহয়, না কোনো ৰুলছ আছে, না কোনো ৰেগুলেশ্যন আছে কি ডিজিটেল এৰেষ্ট কৰিব পাৰে। যদি এনেকুৱা ধৰণৰ কোনো কথা আপোনাক কোনোবাই কৈছে, লগে লগে আপুনি ফোনটো কাটি দিব পাৰে। লগে লগে 1930 বুলি এটা নাম্বাৰ আছে, NCRP বুলি কয়, নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল। সেইটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা সেইটো
ৰেজিষ্টাৰ কৰা হৈছে যে আপুনি তাতে যাই কিনে কমপ্লেইনটো ৰুজু কৰিব পাৰে যে মোক এনেকুৱা নাম্বাৰৰ পৰা বা এনেকুৱা টেক্সট মেছেজৰ দ্বাৰা মোক জনোৱা হৈছে যে মোক ডিজিটেল এৰেষ্ট কৰিছে চ' আপুনি কি কৰি আছে সেই যোনটো নাম্বাৰটো আছে সেইটো সিহঁতক জনাই আছে লগে লগে সিহঁতে কি কৰিব সেই নাম্বাৰটো ব্লক কৰি দিব বা ছাছপেক্ট লিষ্টত সোমাই দিব তো নেক্সট টাইম হয়তো আপোনাৰ লগত বস্তুটো হৈছে যাতে নেক্সট কাৰোবাৰ লগত হ'ব নোৱাৰে সেইটো কাৰণে আপুনি এনশ্যোৰ কৰিলে কিন্তু আৰু এটা বস্তু আপোনাৰ একাউণ্টৰ পৰা সঘনাই পইচা কাটি লৈ আছে বা কোন জগাই কৈ আছে যে আপোনাৰ একাউণ্টত 10 লাখ টকা হেৰি কৰা হৈছে সোমাই দিয়া হৈছে বা এইটো নম্বৰত মেছেজত ক্লিক কৰাৰ পিছত আপোনাৰ 10 লাখ টকা এপ্ৰুভেল হৈ যাব বা 10 লাখ টকাৰ বিনিময়ত 5,000 টকা আপোনালোকে এটা দিয়ক আপোনাৰ 10 লাখ টকাটো আমি একাউণ্টত সোমাই আছোঁ এনেধৰণৰ কিন্তু বস্তু কিছুমান দেখিবলৈ পোৱা গৈছে চাওক স্কেম বহুত ধৰণৰ আছে নানান ধৰণৰ স্কেম আছে এইটো যোনটো কৈ আছে এইটো হ'ল লটাৰী স্কেম এতিয়া আপোনাক কয় যে আপুনি কেশ্ববেক পাইছে বা লটাৰী হৈ সোমাইছে আপোনাৰ এইটো কাৰণে আপুনি এটা ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লাগিব যে 5,000 টকা দিলে আপোনাৰ একাউণ্টত 10 লাখ টকা সোমাব সেইটোতো মানুহৰ মানে কি কয় এইটো গ্ৰীড বুলি কয় তো গ্ৰীডটোক লগত খেলা কৰি কেনে সিহঁতে কি কৰে লিংকটো ক্লিক কৰে আমি লিংকটো ক্লিক কৰাৰ লগে লগে আমাৰ যিমান কনফিডেঞ্চিয়েল ইনফৰমেশ্যন আছে সিহঁতৰ লগত আহি যায় তো ইনিচিয়েলি আমি যেতিয়া 5,000 টকা দিওঁ সেইটোৰ লগত লিংক হৈ কেনে আমাৰ বেংক একাউণ্টটো লিংক হৈ যায় সিহঁতৰ লগত চ' গোটেই ডিটেইলছ পাই যায় আমি যে পাছৱৰ্ড টাইপ কৰি আছোঁ সেই পাছৱৰ্ডটো সিহঁতে পাই যায় তাৰপিছত কি হয় সেই 5,000টো আমি দিওঁ তাৰপিছত আমাৰ বেংকৰ একাউণ্টত যিমান পইচা আছে গোটেইখিনি সিহঁতে উইথড্ৰ কৰি লয় তো এইটোৱে মই ক'ব খুজিছোঁ যে এইটো পইচাটো চাপ'জ আপুনি দি দিলে দিয়াৰ পিছতহে আপোনাৰ মাথাত বস্তুটো আহিব যে মইতো মোৰ লগত কিবা বেয়া হ'ল তেতিয়া আপুনি ইনষ্টেণ্টলি দুটা কাম কৰিব লাগিব এটা NCRPত কমপ্লেইন কৰিব লাগিব 1930 কল কৰি বা অনলাইন যোগেৰেও আপুনি কমপ্লেইনটো কৰিব পাৰে নেক্সট অফ অল আপুনি বেংকক এটা মেছেজ দিব আৰু এটা কথা জনাব খোজোঁ যে একচুৱেলি এইটো RBI গাইডলাইন আছে যে বেংকছ আৰ ৰেছপনচিবল বেংক ৰেছপনচিবল হয় যদি কাৰো একাউণ্টৰ পৰা ফ্ৰড হৈছে যদি আমাৰ কোনো ধৰণৰ নেগলিজেঞ্চ হোৱা নাই বা আমি কোনো ধৰণৰ ভুল কৰা নাই তেনেহ'লে বেংকে আমাক গোটেইখিনি ৰিফাণ্ড দিব লাগিব বাট যেতিয়া আমি বেংকত যাওঁ বেংকে কয় ছাৰ এইটোতো আপোনাৰ ভুল আপুনি ফোনটো কিয় ৰিচিভ কৰিলে বা আপুনি লিংকত কিয় ক্লিক কৰিলে সেইটোতো আমাৰ দায়িত্ব নহয় আমি লিংকত ক্লিক কৰিছোঁ ঠিক আছে আমাৰ ভুল এটলিষ্ট আপুনি আপোনাৰ ফালৰ পৰা চাব লাগিছিলে ন আপোনাক যে আমি পইচাখিনি থ'বলৈকে দিছোঁ আপুনি গাৰ্জিয়ান হৈ পইচা আপুনি সেই পইচাখিনি প্ৰটেক্ট কৰিব পৰা নাই তো আপুনি যদি 2 দিনৰ ভিতৰত যদি বেংকক জনাইছে এইটো বস্তু তেনেহ'লে বেংকে লাইবল হয় যে গোটেইখিনি পইচা আপোনাক সিহঁতে ৰিফাণ্ড কৰিব লাগিব 24 ঘণ্টাৰ ভিতৰত যদি কিবা কাৰণত বেংকে দিব নোৱাৰে বেংকৰ পেনাল্টি হয় নেকি বেংকৰ পেনাল্টি হয় প্লাছ বেংকৰ পৰা আমি কম্পেনচেশ্যনো খুজিব পাৰোঁ এইটোৰ কাৰণে বাট আজিকালি কি হয় ন বেংকবোৰে এইটো বস্তু যাবই নোখোজে আপোনাৰ পৰা ৰিটাৰ্ণ লৈ ল'ব যে আপোনাৰ লগত কি হৈছে এইটো এটা এপ্লিকেশ্যন দিয়ক যেতিয়াই আপুনি এপ্লিকেশ্যনটো দিব সিহঁতে আপোনাক গাইড কৰিব যে এনেকৈ লিখক সেই সিহঁতৰ মতেদি যেতিয়া লিখিব সিহঁতৰ লাইবিলিটি গোটেইখিনি গুচি গ'ল সিহঁতে ক'ব ছাৰ আমিতো নাজানো এই মানুহজনে কিবা ভুল কৰিছে সেইকাৰণে পইচাখিনি গৈছে তো সিহঁতে দায়িত্বটো ল'ব নোখোজে বাট একচুৱেলি RBI কৈ দিছে দায়িত্বখিনি গোটেইখিনি বেংকৰ আৰু এটা ডাঙৰ স্কেম হৈ আছে বৰ্তমান আপোনাৰ লগত 1 পৰা 10 মিনিট ভিডিঅ' কল যোগে হোৱাটছএপত কথা পাতিব তাৰপিছত বা ভিডিঅ' এডিট কৰি আপোনাক স্কেম কৰিব যে ইমান টকা দিয়ক নহ'লে আমি ভিডিঅ'টো লিক কৰি দিম হয় হয় এইটো যোনটো স্কেম হৈ আছে এইটোতো বহুত বেয়া এইটো ৰিচেণ্টলি কি আছিলে এক্ট্ৰেছটোৰ নাম ৰশ্মিকা মন্দানা তো তেখেতৰ এটা AI ভিডিঅ' ওলাইছিলে তো আপোনাৰ লগত যদি এনেকুৱা ধৰণৰ যদি স্কেম হৈ আছে বা এনেকুৱা ভিডিঅ' আপোনাৰ ক'ৰবাত ভাইৰেল হৈছে বা কোনোবাই ফেচবুকত আপলোড কৰিছে হয়তো আপোনাৰ বন্ধুৱে হওক বা শত্ৰুৱে হওক কোনোবাই আপলোড কৰিছে লগে লগে আপুনি এইটো নেশ্যনেল চাইবাৰ ৰিপৰ্টিং পৰ্টেল যোনটো আছে তাতে আপুনি কমপ্লেইন কৰিলে লগে লগে এইটো টেক ডাউন কৰি লোৱা হ'ব আৰু সেইটো মানুহৰ এগেইনষ্টত ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব পুলিচৰ পৰা আৰু আইনী ফালৰ পৰা কিমান সাহায্য কৰা হ'ব যদি বেংকত বা আৰক্ষী প্ৰশাসনে যদি এইটো হেৰি নকৰে গুৰুত্ব নিদিয়ে আমাৰ ন্যায়ালয়ৰ পৰা কিমান হেৰি কৰা হয় চাওক ফাৰ্ষ্ট অফ অল পুলিচে যিমানখিনি কাম কৰিব লাগে গোটেইখিনি কৰে আমি 1-1.5 বছৰ ধৰি কাম কৰি আছোঁ সিহঁতে যথেষ্টখিনি কষ্ট কৰি আছে এইটো বন্ধ কৰাৰ কাৰণে বা এইটো শেষ কৰাৰ কাৰণে তো আইনী যদি আপোনাৰ ইনকেছ পুলিচে কোনো ধৰণৰ একশ্যন লোৱা নাই বা প্ৰচেছটো কৰা নাই তেনেহ'লে আপুনি আপোনাৰ লোকেল কোৰ্টত যাই কিনে এপ্লিকেশ্যন দিব পাৰে এই কামটো আমি কমপ্লেইনটো দিয়া হৈছিলে আৰু এই কমপ্লেইনটো ৰেজিষ্টাৰ কৰা নাই লগতে তেতিয়া মেজিষ্ট্ৰেটে পুলিচ অফিচাৰক ক'ব যে এই কেছটো তুমি ৰেজিষ্টাৰ কৰি কিনে প্ৰচেছটো ষ্টাৰ্ট কৰা তো আইনীভাৱেও লগতে পুলিচৰ ফালৰ পৰা পুলিচে তেনেকুৱা লেহামি নকৰে মষ্ট কেছেছত যদি কৰিছে তেনেহ'লে আপোনালোকে কোনোবা আপোনাৰ লোকেল এডভোকেট বা আমাক জনালেও হ'ব আমি আপোনাৰ সেইটো যোনটো কাম আছে সেইটো কামটো কৰাই দিম আপুনি অসমৰ এইখিনি চাব না খালি আমাৰ মাত্ৰ বৰপেটা জিলাটো চাব মই অল অভাৰ ইণ্ডিয়া কাম কৰোঁ যিহেতু চাইবাৰ ক্ৰাইম কেছেছ কেইটা 2 ধৰণৰ হয় এটা মই ক'লোঁ আপোনাৰ যোনটো আমাৰ একাউণ্টৰ পৰা লৈ আছে সেইকেইটাৰ জুৰিছডিকশ্যন অনলি
সেই পাৰ্টিকুলাৰ প্লেচত থাকে যদি আপুনি বৰপেটা হয় তেনেহ'লে বৰপেটা কোড যদি আপুনি বজালি হয় তেনেহ'লে বজালি কোড আপুনি বৰপেটা হৈছে বৰপেটাত ইনচিডেণ্ট হৈছে আপোনাৰ লগত স্কেম হৈছে তেনেহ'লে বৰপেটা কোৰ্টতে আপুনি যাব পাৰে আৰু যদি ইনকেছ এনেকুৱা হৈছে যে আপোনাৰ তাতে পইচা আহিছে অহাৰ পিছত আপোনাৰ একাউণ্টটো ফ্ৰিজ হৈ গ'ল তেতিয়া আপুনি কি কৰিব তো কুৱেশ্যনটো চবেই ভাবে বেংকত যায় বেংকে একো ৰেছপঞ্চ নিদিয়ে খালি কয় যে চাইবাৰ ক্ৰাইমৰ পৰা কেছ এটা আহিছে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰা হৈছে তো এইটো ইনফৰ্মেশ্যনৰ কাৰণে আপুনি এটা ফৰ্মেলি এটা এপ্লিকেশ্যন লিখক বেংকক যে মোৰ একাউণ্টটো ফ্ৰিজ কৰা হৈছে কিহৰ কাৰণে কৰা হৈছে সিহঁতে যদি একো ৰিপ্লাই নিদিয়ে নেক্সট আপুনি কি কৰিব পাৰিব RBI অম্বাৰ্ডছমেনত কমপ্লেইন কৰিব পাৰিব অম্বাৰ্ডছমেনৰ পৰা 100% চিয়'ৰ যে আপোনাক এটা ৰিপ্লাই আহিব আৰু যদি সেইটো আপুনি বুজি নাপায় বা কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে আমাক এপ্ৰ'চ কৰিব পাৰিব আমাৰ ল ফাৰ্ম এটা আছে ৰহমাতুল্লাহ এণ্ড কো ল ফাৰ্ম এইটো অল অভাৰ ইণ্ডিয়া আছে চ' এভৰি ষ্টেটৰ পৰা 2-4জনকৈ এডভকেট এইটোৰ লগত এংগেজড আছে চ' ছাপ'জ আপোনাৰ FIRটো হৈছে জয়পুৰৰ পৰা বা ৰাজস্থান বা গুজৰাট বা দিল্লী বা ইফালে কেৰালা তেলেংগানা তো এভৰি ষ্টেটত আমাৰ এডভকেটবোৰ আছে তো আপোনাৰ যদি FIR কোনোবা পাৰ্টিকুলাৰ পুলিচ ষ্টেচনৰ পৰা হৈছে সেই FIRৰ ডিটেইলছখিনি ৰিট্ৰাইভ কৰাৰ কাৰণে আমি আপোনাক হেল্প কৰিম লগতে আপোনাৰ কেছটো হেক কৰাৰ কাৰণে যি ধৰণে যি ক্লেৰিফিকেশ্যন খুজিছে যোনটো ইনভেষ্টিগেটিং অফিচাৰ অফ দ্য পাৰ্টিকুলাৰ কেছ সেই ইনভেষ্টিগেটিং অফিচাৰৰ লগত কথা পাতি কেনে আমি আপোনাৰ একাউণ্টটো আনফ্ৰিজ কৰাৰো কামখিনি কৰোঁ আৰু লগতে আপোনাক হেল্প কৰি কেনে আপোনাৰ যিকোনো প্ৰব্লেম আছে আমি চলিউশ্যনটো দিয়াৰ চেষ্টা কৰোঁ